নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 10 ফেব্ৰুৱাৰী। লাখ লাখ মহিলা আৰু পুৰুষৰ একাউণ্টত চৰকাৰে সোমাই দিলে টকা। যদি আপোনাৰ একাউণ্টত টকাটো সোমোৱা নাই তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ। তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। লাখ লাখ মহিলা গোটৰ একাউণ্টত 10,000 কোটি টকা সোমাই গ'ল। কেৱল এয়াই নহয়, অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকাকৈ এতিয়াই সোমাই গৈছে। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ মোবাইল ফোনত আহিছে মেছেজ নাহিলে আপুনি কি কৰিব? লগতে PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 19 নম্বৰ কিস্তিৰ ধন 4,000 কোটি টকা সোমাই যাব। আপুনি টকাটো কেতিয়া লাভ কৰিব? লগতে কিমান তাৰিখত চৰকাৰে আপোনাৰ একাউণ্টত টকাটো ট্ৰান্সফাৰ কৰিব? লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মহিলাসকলে এতিয়াই চেক কৰক আপোনাৰ একাউণ্ট। অৰুণোদয় বৃদ্ধ পেঞ্চন, দিব্যাংগ বিধৱা পেঞ্চন ধন সোমালে নাই আপোনাৰ একাউণ্টত? যদি আপুনি টকা পোৱা নাই এতিয়াই দিয়ক অভিযোগ। আপুনি কোন নম্বৰত অভিযোগ দিব? অভিযোগ দিয়াৰ পিছতে 5 মিনিটৰ ভিতৰত আপোনাৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰিব। আৰু কোনবোৰ মহিলাই টকা প্ৰদান কৰা নাই সেইসকল মহিলাৰ বাবে চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কোনো হিতাধিকাৰী যদি লাভ কৰা নাই ধন ক'ত কৰিব অভিযোগ? চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা। চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ। লিখি লওক এইটো হেল্পলাইন নম্বৰ 0362237054 নম্বৰ। এইটো নম্বৰ এতিয়া আপুনি ছেভ কৰি লওক। যদি আপুনি অৰুণোদয় বা দিব্যাংগ বিধৱা পেঞ্চন আঁচনিৰ টকা পোৱা নাই তেনে ক্ষেত্ৰত দিব পাৰিব আপুনি অভিযোগ। আৰু এই ফোন কলতে লাভ কৰিব চৰকাৰী ধন। আৰু এটা ফোন কৰাৰ লগে লগে আপোনাৰ একাউণ্টত 5 মিনিটৰ ভিতৰত সোমাই যাব টকা। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ল টকা। যদি আপুনি নতুনকৈ অৰুণোদয় আঁচনিত নামটো অন্তৰ্ভুক্ত কৰাইছে তেনে ক্ষেত্ৰতো আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিছে 1250 টকা। আৰু প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি। দিব্যাংগ আঁচনিৰ ধন জমা হ'ব আজি। আৰু ডিবিটি যোগে লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিছে 1250 টকাকৈ। যদি আপুনি অভিযোগ দিয়াৰ পিছতো টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব নিশ্চয় কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্য চলাই চমৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। শীঘ্ৰে দেশত কৰদাতাৰ বাবে আহি আছে নতুন আয়কৰ আইন। আৰু সংসদত অনুমোদনৰ বাবে প্ৰস্তুত কৰা হৈছে আয়কৰ বিধেয়ক 2025। সলনি হ'ব পূৰ্বৰ অৰ্থাৎ আয়কৰ আইন 1961। কেৱল এয়াই নহয়, অহা সপ্তাহত সংসদীয় সমিতিৰ দ্বাৰা পুনৰীক্ষণ কৰা হ'ব আয়কৰ বিধেয়ক 2025। সংসদৰ গৃহত হোৱাৰ পিছতে চৰকাৰে জাৰি কৰিব অধিসূচনা। লগে লগে দেশত আইনত পৰিণত হ'ব এই বিধেয়ক। আৰু এই বিধেয়ক আইন লৈ পৰিৱৰ্তন হ'লে কি লাভালাভ হ'ব কৰদাতাৰ? নতুন আয়কৰ আইন বলবৎ হ'লে জনসাধাৰণৰ ওপৰত বিভিন্ন প্ৰভাৱ পৰিব। আৰু সহজতে কৰদাতাই দাখিল কৰিব পাৰিব আয়কৰ ৰিটাৰ্ণ। আৰু এই আইনৰ জৰিয়তে পূৰ্বতকৈ কম হাৰত পৰিশোধ লাভ কৰিব এই কৰ। আৰু ভাৰতীয় ব্যৱসায়ৰ ক্ষেত্ৰত লাভালাভৰ হাৰ বৃদ্ধি পাব। আয়কৰ সম্পৰ্কীয় আইন বিবাদত দেশত হেৰা হ'ব এই আইনৰ জৰিয়তে। ইয়াৰ উপৰিও বাজেটত আয়কৰক লৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৰিছে বৃহৎ ঘোষণা। বছৰি 12 লাখ টকালৈকে উপাৰ্জন কৰাসকলে চৰকাৰক দিব নালাগে কৰ। আৰু 12 লাখৰ পৰা 15 লাখ টকাৰ ভিতৰত উপাৰ্জনকাৰীৰ বাবে 15% আয় দিব লাগিব। হয় বন্ধু বান্ধৱীসকল, কৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি হৈ পৰিছে। আৰু 15 লাখৰ পৰা 20 লাখলৈকে 20% আয়কৰ দিব লাগিব। আৰু 20 লাখৰ পৰা 25 লাখ টকালৈকে 25% আয়কৰ দিব লাগিব। 25 লাখৰ ওপৰত উপাৰ্জনকাৰীয়ে দিব লাগিব 30% আয়কৰ। হয় বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজ্য চলাই চমৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। আধাৰ কাৰ্ডৰ গৰাকী লৈ এটা জৰুৰী খবৰ। কিয়নো এতিয়া কৰক একেটা কাম অন্যথা আপোনাৰ বেংকৰ লেনদেন বন্ধ হৈ পৰিব। আধাৰ কাৰ্ডৰ গৰাকী লৈ এটা জৰুৰী খবৰ আহি পৰিছে। আপুনি আধাৰ কাৰ্ডৰ সহায়ত আপোনাৰ বেংক একাউণ্ট অপেন কৰিছে নেকি? তেনে ক্ষেত্ৰত আপুনি পৰিব ডাঙৰ বিপদত। কিয়নো আপোনাৰ সকলো লেনদেন বন্ধ হৈ পৰিব। লগতে আপুনি বেংকৰ পৰা 1 টকা উঠাব নোৱাৰিব। কিয়নো UIDAই জাৰি কৰিছে নতুন নিৰ্দেশনা। এতিয়া কৰক এই বিশেষ কাম। এই কাম নকৰিলে সমস্যাৰ সন্মুখীন হ'ব আধাৰ কাৰ্ডৰ গৰাকীয়ে। বন্ধ হ'ব পাৰে আপোনাৰ বেংক একাউণ্টৰ লেনদেন। বঞ্চিত হ'ব পাৰে চৰকাৰী সা সুবিধা লাভৰ পৰা। যদি আপুনি চৰকাৰী আঁচনিৰ টকা লাভ কৰি আছে তেনে ক্ষেত্ৰত সেইসমূহ সুবিধা আপোনাৰ বন্ধ হ'ব পাৰে। অৰুণোদয় আঁচনি বা চৰকাৰী ঘৰৰ টকা বা
গোটৰ টকা যিখন আপোনাৰ একাউণ্টত সোমাব সেই টকা আপুনি লাভ নকৰিব পাৰে আৰু কিয় ইয়াৰ চৰকাৰে নতুনকৈ এখন গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ কৰিছে 10 বছৰীয়া আধাৰ কাৰ্ডৰ গৰাকীয়ে আপডেট কৰিব লাগিব আধাৰ কাৰ্ডখন যদি আপুনি 10 বছৰ আগতে আধাৰ কাৰ্ডখন বনাইছে তেনে ক্ষেত্ৰত আপোনাৰ নতুনকৈ আপডেট কৰিব লাগিব অকল ফেব্ৰুৱাৰী মাহৰ ভিতৰতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে আধাৰ কাৰ্ডখন আপডেট কৰিব লাগিব UIDAI জাৰি কৰিছে এই নিৰ্দেশনা আধাৰ কাৰ্ডৰ আপডেটৰ বাবে লাগিব পান কাৰ্ড আৰু পান কাৰ্ড হলে আপুনি আপডেট কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ড জমা দিব লাগিব ঠিকনাৰ প্ৰমাণপত্ৰ আপডেটৰ বাবে আপুনি খুলিব লাগিব UIDAI ৱেবছাইট আৰু ৱেবছাইটত লগইন কৰিব সন্নিৱিষ্ট কৰিব লাগিব আধাৰ নম্বৰ আৰু আপলোড কৰিব লাগিব প্ৰয়োজনীয় নথি আধাৰ কাৰ্ডৰ গৰাকীলৈ এটা জৰুৰী খবৰ আহি পৰিছে যদি আপুনি এতিয়ালৈকে আপোনাৰ আধাৰ কাৰ্ডখন আপডেট কৰা নাই অতি শীঘ্ৰে আপডেট কৰি লৈ লওক আপোনাৰ ঘৰতে বহি মোবাইল ফোনৰ পৰা আধাৰ কাৰ্ডখন আপডেট কৰিব পাৰিব যদি অনলাইনৰ মাধ্যমত আপডেট কৰে তেনে ক্ষেত্ৰত 50 টকা আপোনাৰ মাচুল দিব লাগিব আৰু অফলাইনৰ মাধ্যমত যদি আপুনি আপডেট কৰিবলৈ বিচাৰিছে তেনে ক্ষেত্ৰত 100 টকা দিব লাগিব সো বন্ধু বান্ধৱীসকল আপুনি কেনেকৈ অনলাইনৰ মাধ্যমত আপডেট কৰিব যদি ভিডিও লাগে নিশ্চয় কমেন্ট কৰি জনাব নেক্সট ভিডিওত সম্পৰ্ক জনাই দিম তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ যান-বাহনৰ আইন উলংঘন কৰিছে নেকি আপুনি তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ কিয়নো 8 মাৰ্চত সকলো নিয়ম উলংঘন কৰি পাব বৃহৎ টকা এই দিনটোত সকলো ভুল ক্ষমা কৰা হ'ব পূৰ্বৰ সকলো পেন্ডিং চালানত হ'ব ৰেহাই 8 মাৰ্চত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় লোক আদালত দেশৰ প্ৰতিখন জিলাতে বহিব লোক আদালত এই আদালতত অপৰাধৰ ক্ষমা পাবলৈ বা কৰ ৰেহাই পাবলৈ কৰিব লাগিব এটা বিশেষ কাম কোনে কোনে ৰেহাই পাব এই আদালতত বাহন চলাওঁতে সিট বেল্ট পৰিধান নকৰাৰ বাবে চালান কাটিছে নেকি আপোনাক বা হেলমেট অবিহনে মটৰচাইকেল আৰক্ষীৰ ৰোধত পৰিছিল নেকি আপুনি বা ট্ৰাফিক সিগনেল ৰঙা লাইট জ্বলি থকাৰ সময়ত পথ অতিক্ৰম কৰাৰ অপৰাধত জৰিমনা বিহা হৈছে নেকি আপোনাক আৰু এই সকল নিয়ম উলংঘনকাৰীসকলৰ অপৰাধ ক্ষমা হ'ব 8 মাৰ্চত ড্ৰিংক এণ্ড ড্ৰাইভৰ অপৰাধীৰ বাবে ক্ষমাৰ সম্ভাৱনা কম এই আদালতত লোক আদালত ৰেহাই পাবৰ বাবে কৰিব লাগিব পঞ্জীয়ন nalsa.gov.in সাৰ্ভিস লিগেল EID হাউ টু এপ্লাই ৱেবছাইটত কৰিব লাগিব পঞ্জীয়নৰ পিছতে ক্লিক কৰক এপ্লাই লিগেল EID আৰু স্ক্ৰীনত প্ৰত্যক্ষ কৰা ফৰ্মত সন্নিৱিষ্ট কৰিব লাগিব ব্যক্তিগত নথিপত্ৰ আৰক্ষী আপোনাৰ চালান যি জিলাত কাটিছিল সেই জিলাৰ আদালতে সমাধান হ'ব আপোনাৰ সমস্যা হয় বন্ধু বান্ধৱীসকল চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ বিষয়ত আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আজি কৰি লওক 4টা গুৰুত্বপূৰ্ণ কাম অন্যতম বঞ্চিত হ'ব PM কিষাণৰ 19 নম্বৰ কিস্তি ধন লাভৰ পৰা ফেব্ৰুৱাৰী মাহতে দেশৰ কৃষকে লাভ কৰিব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধনৰাশি ফেব্ৰুৱাৰী মাহৰ পূৰ্বে কৰি লওক 4টা গুৰুত্বপূৰ্ণ কাম হিতাধিকাৰীয়ে আজিৰ ভিতৰতে কৰি লওক কি হৈছে আপডেটৰ বাবে CSC চেণ্টাৰলৈ যাওক আজিয়েই ঘৰতে বহি কৰিব পাৰিব আপুনি কি হৈছে আপডেট যদি আপুনি অনলাইনৰ কাম জানে তেনে ক্ষেত্ৰত ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব pmkisan.gov.in ৱেবছাইটত ঘৰতে বহি কৰিব পাৰিব আপডেট হিতাধিকাৰীয়ে খোলা ৰাখক বেংক একাউণ্টৰ DBT মাধ্যম যদি আপুনি DBT মাধ্যম খোলা নাৰাখে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ একাউণ্টত আপুনি টকা নাপাব DBT অন কৰিবৰ বাবে যোগাযোগ কৰক সংশ্লিষ্ট বেংক বিষয়ৰ সৈতে লগতে কৃষকৰ কৃষিভূমিৰ প্ৰমাণপত্ৰ পুনৰীক্ষণ কৰাটো বাধ্যতামূলক এই কাম কৰিবৰ বাবে আজি যাওক চক্ৰ বিষয়ৰ কাৰ্যালয়লৈ PM কিষাণৰ হিতাধিকাৰীয়ে বেংক একাউণ্টৰ সৈতে আজি লিংক কৰক আপোনাৰ আধাৰ কাৰ্ড আপডেট হৈ থকা আধাৰ কাৰ্ডহে লিংক কৰিব পৰা হ'ব বেংক একাউণ্টৰ সৈতে হয় বন্ধু বান্ধৱীসকল প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ যদি আপোনাৰ একাউণ্টত কিবা আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেট কৰি লৈ লওক কিয়নো অতি শীঘ্ৰে কৃষকসকলৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে এটা ভাল খবৰ এপ্ৰিল মাহতে 10,000 কোটি টকা মহিলাৰ বেংক একাউণ্টত সোমাব বিহালী সমিতিৰ পৰা আৰম্ভ হ'ব ধন প্ৰদান এপ্ৰিল মাহত ধন পাব ৰাজ্যৰ লাখ লাখ মহিলাই মহিলা উদ্যমিতা আঁচনিৰ ধনক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে 27 লাখ মহিলাক এই আঁচনিৰ সুবিধা লাভ কৰিব আৰু চৰকাৰে 27 লাখ মহিলাৰ একাউণ্টত এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বাজেট অনুসৰি চৰকাৰে লৈছে বিশেষ সিদ্ধান্ত মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ মহিলাই নাপাব এই আঁচনিৰ ধন
চৰকাৰী চাকৰিৰ উচ্চ পৰ্যায়ৰ বিষয়ৰ পৰিয়ালে মহিলা নাপাব এই আঁচনিৰ টকা কোনে কোনে টকা লাভ কৰিব মদৰ দোকান থকা ঘৰৰ মহিলাক দিয়া নহ'ব এই আঁচনিৰ টকা ভাল ব্যৱসায় ট্ৰাক বা জেচিবি থকা লোকৰ ঘৰৰ মহিলাই নাপাব টকা আৰু তাৰ বাবে চৰকাৰে এখন গুৰুত্বপূৰ্ণ এছঅপি প্ৰকাশ কৰিছে বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব